গুড মৰ্ণিং সকলোকে আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ কৌশিক ব্লগৰ। আজি ইয়াত দেখিছেনে ৰাতিপুৱাই বৰ্তাহঁতৰ পুখুৰীত মাছ মাৰিলে, যিহেতু আমিও অহা নাছিলোঁ আৰু আমাৰো কপাল ভাল আছিলে। আমাক কৈ আছিলে আহা মাছ ধৰিম আৰু মাছ এটা খাবা, ডাঙৰ মাছ যিটোৱে খাবলৈ মন যায়। আৰু সঁচাকৈ আমাৰ কিন্তু চিতলটোহে খাবলৈ মন আছিলে, কিন্তু চিতলটো 5 কেজি 6 কেজি হ'ল, সেইকাৰণে চিতলটো আমি খাব নোৱাৰিলোঁ দেই, ইমান ডাঙৰ চিতল। সেয়েহে আমি চিতলটো নাৰাখিলোঁ আৰু সৰু দেখিছেনে সেইজনী 1 কেজি ওজনৰ মাছ এজনী ৰাখিলোঁ। আৰু কৌশিকৰ ইমান ফূৰ্তি পাইছে, কাৰণ যিহেতু কৌশিকে কেতিয়াও এনেকৈ পুখুৰী মাৰি মাছ ধৰা দেখা নাছিলে আৰু জালখন টনা দেখাব নোৱাৰিলোঁ, যিহেতু মোৰ মোবাইলটো চাৰ্জ নাছিলে আৰু কাৰেণ্টো নাছিলে, সেয়েহে মোবাইলটো মানে ভিডিঅ' কৰা নহ'লে জালখনত আৰু থাকি গ'ল কৰিবৰ কাৰণে। আৰু ইয়াত দেখিছেনে ৰৌ পালে, মিৰিকা পালে, এটা বৰালি পাইছে, ঘাচ কাপ পাইছে, চেনি পুঠি পাইছে এনেকৈ। আৰু এই চবতকৈ ডাঙৰ চিতলটোৱে হয়, চিতলটো দাঙিব পৰা নাই, সিমানেই ডাঙৰ। আৰু আছে পুখুৰীটোত আৰু বহুত মাছ আছে। আজি 1 কুইণ্টেল মাছ দিছে আৰু বাকী কিন্তু মাছ দিয়া নাই দেই, আৰু এইখিনি মাৰিবলৈ আছে। এটা ছাইডহে টানিলে আৰু এটা ছাইডৰ বিকিবলৈ নহ'লে। আৰু বহুতখিনি মাছ আছে, যিহেতু ফিচাৰীটো বহুত ডাঙৰ, সেয়েহে। আৰু সঁচাকৈ ভাল লাগে এনেকৈ যেতিয়া ঘৰৰ মাছ এটা খাবলৈ পাওঁ বা পুখুৰী, তেতিয়া ভাল লাগে। কিন্তু চিতলজনী কিন্তু বহুত খাবলৈ মন আছিলে, কিন্তু খাবহে নোৱাৰিলোঁ, যিহেতু অকলে খাব নোৱাৰোঁ আৰু ভাগ লগালেও হয়তো কোনোবাই নিব নহ'লে নিনিব, সেয়েহে লোকচানৰ ভয়তে মাছজনী দি দিব লগা হয়। দাদাই দাঙিবই পৰা নাই মাছজনী। আৰু আমাৰ কৌশিকেতো মাছটো চুবলৈ প্ৰথমে ভয় কৰিছিলে, তাৰপিছত আৰু আমালৈ বুলি এইটোকে মাছ ৰাখিলোঁ দেই ঘৰলৈ বুলি। আৰু এইটো সৰু মাছ নহয়, এইটো ৰৌ মাছ, ভাল মাছেই হয়, সেইটো কাৰণে এইটো মাছকে ৰখা হ'ল। তাৰপিছত আকৌ আনফালে আকৌ কৌশিকক ধৰিব দিলোঁ মাছটো, কৌশিকে বোলে ধৰিব নাই। এইটোৱেই হ'ল পুখুৰীটো আৰু এইবোৰ সৰু মাছ যে বহুত পৰি আছে, যিহেতু ৰাতিপুৱা বহুত ঠাণ্ডা আছিল, কিন্তু ঠাণ্ডাতে নামিছে, পানীও বহুত শুকালে, সেয়েহে 1 কুইণ্টেল মাছ দি দিলে। আৰু বাকী মাছখিনি আছেই। আৰু জাল টনা ভিডিঅ' আপোনালোকক দেখাব নোৱাৰিলোঁ, কৈছোঁ নহয়, মোবাইলটো চাৰ্জ নাছিলে, এইখনেই জালখন হয়। তাৰপিছতে পুখুৰীটো এটা ছাইড মাৰিলে আৰু আনফালে আকৌ বেপাৰীয়ে মাছ জোখা কাম কৰিয়ে আছে নহয়, এইফালে মাছ জুখি আছে। আৰু ইয়াত দেখিছেনে 3জন বেপাৰী আহিছিলে আৰু দাদাকেইজনে এয়া মাছ জুখি আছে, মাছ জুখি ভৰাই আছে। প্ৰথমে এইখিনি জুখি ল'লে, সেইখিনি আছিলে ৰৌ মিৰিকা পোৱালি। এতিয়া আকৌ এইখিনি মাছ জুখিছে, এটা বটুৱা থৈ দিলে জুখি পিনে, তাৰপিছত আকৌ নেক্সটটো বটুৱাৰ কাৰণে সেয়া জুখি আছে। আৰু এই ডাঙৰ মাছটো দেখিছেনে, এইটো একেলগে 4 কেজি হৈছে দেই, বহুত ডাঙৰ মাছ পাইছে। আৰু আমাৰ কৌশিকে আকৌ ভয়ে খালে মাছলৈ, ওচৰলৈ নাযায়, পিছতো ৰছী এডাল দি বান্ধি দিওঁতেহে মাছটো ধৰিব পাৰিছে। আৰু এনেকৈ পালাখনত যিহেতু দগা কম আছিলে, সেয়েহে মাছ দি পিনে জুখি ল'লে। আৰু আনফালে আকৌ মাছটো জুখিছে, এইফালে আকৌ মাছকেইটাও ৱেইট কৰি পিনে লৈছে। আৰু আনফালে আকৌ মাছ এইফালে থাকিয়ে গ'ল নহয়, এই দুটাও আকৌ আনিবলৈ বুলি গ'ল। তাৰপিছতে এনেকৈ মাছখিনি জুখি পিনে গ'ল। এইটো বৰালিটো দেখিছেনে, এটাই বৰালি পাইছিলে, এইটোৱে বৰালিটো দি দিলে। বৰালিটো যিহেতু পুখুৰী হয়, খাবলৈ ইমান ভাল নহ'ব বুলি দি দিলে। তাৰপিছতে আকৌ আহি গ'ল ডাঙৰ মাছখিনি জুখিবৰ কাৰণে। সেয়া ডাঙৰ মাছ এটাকে উঠাই আছে আৰু লাষ্টৰ চিতলটো এয়া জুখিলেগৈ, চিতলটো 6 কিলো হ'লগৈ। আৰু বিহু বতৰ যিহেতু সেনেকুৱা ডাঙৰ মাছ এটা লোৱা হ'লে ভালেই আছিলে, কিন্তু আমাৰ যিহেতু মানুহ নাই, ইমানখিনি মাছ খাব নোৱাৰোঁ, সেয়েহে আমি ডাঙৰ মাছ নল'লোঁ। তাৰপিছতে কৌশিকক মাছটো ধুনীয়াকৈ ৰছী এডালে আইতাকে বান্ধি পিনে দি দিলে। তাৰপিছতে সকলোখিনি মাছ জুখি হৈ গ'ল, সেয়া নিবৰ বাবে সাজু কৰিলে 3টা মাছ। আৰু আনফালে কৌশিকক আকৌ আয়েকে মাছটো একদম বান্ধিহে দিছে, সেয়া বান্ধি লৈ আহিছে। আকৌ অকণমান জঁপিয়ালে কাৰণে মাছটো ভয়ে খালে, তাৰপিছতে আকৌ থৈয়ে দিলে। আকৌ আনফালে আকৌ আইতাকে আনিব লগা হ'ল মাছটো হাতত ধৰি। তাৰপিছতে আকৌ ছাগলী উলিওৱা পৰ্ব। কৌশিকে ইয়াত দেখিছেনে, ছাগলীজনী আগে উলিয়াই নিছে, পাপাকৰ সৈতে গৰু দিবলৈ যায় বোলে। আৰু ছাগলী টানি খুব ভাল পায়, সেয়েহে ছাগলী টানিছে। আৰু লগতে এয়া গৰু আনিছে, গৰু যিহেতু এজনীয়ে আছে, এজনীকে দিবলৈ বুলি ওলালে। আৰু ছাগলী আছে, ছাগলী কৌশিকে লৈ লৈছে দিবৰ বাবে। আৰু এয়া কৌশিকে লৈয়ে গৈ আছে। তাৰপিছতে আকৌ আহি গ'ল নহয়, আমাৰ যিহেতু হাঁহ আছে, হাঁহৰ লগত লাগিব লাগে, কুকুৰা পোৱালি কেইটামান আছে, সেয়া লগত লাগিব লাগে। আৰু আমাৰ হাঁহকেইটাই দেই, মাঘ বিহু কাৰোবাক লাগিলে ক'ব। আৰু এয়া ধুনীয়া হাঁহকেইটা উলিয়াইছোঁ।
তাৰপিছত সকলো এনেকৈ কৰিয়ে ৰাতিপুৱা বহুত কাম থাকে, যিহেতু মাহঁতৰ ঘৰলৈ আহিলে হাঁহ, ছাগলী, কুকুৰা আৰু আনফালে দিছে ছাগলী পেটি ইমান ঠাণ্ডা লাগিছে, সি আকৌ জুই কাষতে টাব লৈছে। আমি সদায় গা ধুবলৈ আৰু হাঁহকেইটা ইয়াত ভাতকেইটা ছাইডতে পেলাই থৈ এনেকৈ খায়। ৰাতিপুৱাটো এনেকৈ গ'ল।